আজানত লাউড স্পিকাৰ ব্যৱহাৰ কৰাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে সত্যৰঞ্জন বৰাই যে আজানত কিয় লাউড স্পিকাৰ ব্যৱহাৰ কৰিব লাগে কাৰোবাৰ হয়তো অসুবিধা হয় কাৰণ কোনোবা শুই থকা টাইমত আজান বাজি যায় সেইকাৰণ কাৰোবাৰ অসুবিধা তেনেকা হ'ব পাৰে কাৰণ য'ত নেকি হিন্দু আৰু মুছলিম একেলগে থাকে সেইবিলাক অঞ্চলত বিশেষকৈ আজান দিয়া ঘটনাক লৈ বহুতেই মানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পূৰ্বতে আৰু ইতিমধ্যে এই বিষয়টোক লৈ সত্যৰঞ্জন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে যে আজানত লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নালাগে বুলি কৈছে আৰু ইতিমধ্যে আপোনালোকে জানে যে গৰুক লৈ ইতিমধ্যে চৰ্চা যে গৰু খোৱাটো সম্পূৰ্ণ বন্ধ কৰিছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু তাৰ পাছতে ইতিমধ্যে প্ৰতিক্ৰিয়া বহুতে প্ৰকাশ কৰিছিলে আৰু শেহতীয়াকৈ সত্যৰঞ্জন বৰাই এই যিটো লাউড স্পিকাৰ ব্যৱহাৰ কৰাক লৈ আজানত এই বিষয়টোক লৈ ইতিমধ্যে তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু তাৰ পিছতেই ৰুবুল আহমেদে তাৰ প্ৰত্যুত্তৰ দিছে কি কৈছে ৰুবুল আহমেদৰ সেই মন্তব্য শুনাব বিচাৰিছো আৰু লগতে সত্যৰঞ্জন বৰাই কি বুলি কৈছে প্ৰথমে মই সত্যৰঞ্জন বৰাৰ সেই মন্তব্য শুনাব বিচাৰিছো আমি বিভিন্ন সময়ত কৈছো গো মাংস নিষিদ্ধ হ'ল যেটো ভাৰত বিৰোধী কৰ্ম আজানত লাউড স্পিকাৰটো বন্ধ হ'ব লাগে আমি কোৱা নাই যে সকলোতে বন্ধ কৰক কিন্তু য'ত সমস্যা হৈছে যিবোৰ ঠাইত যিবোৰ লোকে সমস্যা সৃষ্টি কৰিছে বুলি ভাবিছে কোনোবাই যদি কৰবাত আমি আহ্বান কৰিছো আপোনালোকৰ মাধ্যমেৰে য'ত আজানৰ কাৰণে সমস্যা হৈছে হিন্দু জনবসতিপূৰ্ণ ঠাইত তেওঁলোকে অভিযোগ কৰক তেওঁলোকে নিজৰ নিজৰ ঠাইত অভিযোগ কৰক আৰু চৰকাৰে এইটো বন্ধ কৰক কাৰণ লাউড স্পিকাৰটো ইছলামৰ কোৰ কম্পোনেণ্ট নহয় তেওঁলোকৰ ইছলামৰ ভিতৰৰ বস্তু নহয় তেওঁলোকে নিজৰ ঠাইত এটা মান কাছাৰত য'ত তেওঁলোকে আছে কেৱল তাত তেওঁলোকে বজাওক 10টা বজাওক আমাৰ ক'ব লগা নাই কিন্তু তাৰ পিছতো আমি এইটো কথা কম যে প্ৰদূষণৰ ক্ষেত্ৰত মানুহৰ মানসিক অৱস্থাৰ ক্ষেত্ৰত ৰোগীৰ ক্ষেত্ৰত ভাবি চিন্তা কৰি এইবোৰ বন্ধ কৰি পেলাব লাগে যিবোৰ এইবোৰ কম্পোনেণ্ট নহয় আৰু তাৰ মূলতঃ এই কথাটো এনেকুৱা যে আমি এখন শান্তশিষ্ট সভ্য সমাজ বিচাৰো আৰু আজানত লাউড স্পিকাৰ ব্যৱহাৰ কৰি আজান দিয়া বিষয়টো যিখিনি বক্তব্য ৰাখে সেইখিনিও ভাৰত বিৰোধী ভাৰতীয় সংবিধান বিৰোধী ভাৰতৰ গণতন্ত্ৰ বিৰোধী ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ যিটো চৰিত্ৰ সেই চৰিত্ৰ বিৰোধী দুটা বোলে কোনোবা জাৰজ সন্তান ওলাইছে কিবা বোলে লাউড স্পিকাৰৰ আজান বন্ধ কৰিব লাগে কিবা কৰিব লাগে তো সেইটো কাৰণে লাইফটো সেই জাৰজ সন্তান দুটালৈ আচলতে যোৱাটোৰ আপোনালোকে ব্যৱস্থা কৰি দিব এগৰাকী এই মহিলা তাইৰ নামটোৱে নলওঁ তাইৰ নাম ল'লে আৰু মোৰ লাইফটো অপমান হৈ যায় তাই সেই মাজত ক'ৰবাত আজান দি ফুৰিছিল নহয় গম পাই নাই মিয়াৰ ঘৰে ঘৰে যে ভাত খাই ফুৰিছিলে তাই তাই এতিয়া বোলে আজান দিলে বোলে তাইৰ লাউড স্পিকাৰত দিলে তাইৰ প্ৰব্লেম তাৰপিছত এটা সেই 4 ফুটীয়া কোনোবা এটা আছে নহয় তাৰ বোলে এতিয়া আজান দিয়াতে প্ৰব্লেম এতিয়া কথাটো মোৰ হ'ল আজান যদি বন্ধ কৰিব লাগে লাউড স্পিকাৰত তত যদি অসুবিধা হৈছে আচলতে এই আজান হওক বা নামঘৰত যেতিয়া তাতে কিবা পাঠ পঢ়াতে হওক বা যিয়ে হওক য'তে যি হওক এইবিলাক আচলতে অসুবিধা কোনে পায় যিবিলাক শয়তানৰ ল'ৰা ছোৱালী হ'ব লাগিব সন্তান নহ'লে নিজে শয়তান হ'ব লাগিব সেইবিলাকে আচলতে অশান্তি পায় বাৰু যি হওক যিহেতু অশান্তি পাইছে এই জাৰজ সন্তান দুটাই তো অশান্তি যেতিয়া পাইছে মোৰ কথাটো হৈ গ'ল কি এই ফেচবুকত আহি কিনে কি কৈ থাকিলে লাউড স্পিকাৰ বন্ধ নহয় কাৰণ যোনবিলাকে ধৰ্মৰ কথা জানে এয়া হিন্দুৱে হওক মুছলমান হওক প্ৰতিটো ধৰ্মকে সন্মান কৰে যদি লাউড স্পিকাৰ বন্ধ কৰিব আছে ভাই যোনটো মছজিদৰ পৰা লাউড স্পিকাৰটো হোৱাতে তোমালোকৰ অসুবিধা হৈছে মছজিদত যাই কিনে তোমালোকে কোৱা যোৱাকে আপোনালোকে লাউড স্পিকাৰটো অলপ চাউণ্ডটো কমাই দিয়ক আমাৰ অসুবিধা হৈছে নিশ্চয় তাৰে লাউড স্পিকাৰৰ বা চাউণ্ডটো কমাই দিব মছজিদৰ কমিটিয়ে কমাই দিব কাৰণতো আৰু কাৰোবাক অসুবিধা দি কিনে কোনোৱে লাউড স্পিকাৰ নবজায় ঠিক আছে কমাই দিব কিন্তু তোমালোকে এই ফেচবুকত আহি মিডিয়া মাতি কিনে তাতে এই কি বুলি কয় এইটো প্ৰেছ মিট দিলে লাউড স্পিকাৰ বন্ধ নহয় তো এই 4 ফুটীয়াক আৰু সেই বেগম এজনী কি নাম আছিলে এজনী এই যে মিয়াৰ ঘৰে ঘৰে যে ভাত খাই ফুৰিছিল মিয়াৰ যে গু খাই ফুৰিছিলে এজনী কি নাম আছিলে আজান দি যে ফুৰিছিলে তাইৰ নামটোৱে নাজানো নহয় নামটোৱে পাহৰি গ'লো আপোনালোকে ৰাইজে যদি জানে অলপমান তাইৰ নামটো মনত কৰিবচোন এই যে আজান দি ফুৰিছিলে মিয়াৰ যে গু খাই ফুৰিছিলে যে এজনী তাইৰ নামটোৱে নাজানে দেখিলে কিবা তাইক সেই কিবা নালাগে নে সেই কি বুলি কয় যে আমি নালাই চালাই পাওঁ কিবা এইবিলাক এন্দুৰ কিবা তেনেকুৱা টাইপ যে দেখাত যে লাগে তেনেকুৱা নালাগে নে তাই আকৌ এতিয়া আজান বন্ধ কৰিব লাউড স্পিকাৰত লাগে কিবা লাগে সেইকাৰণে এইবিলাকক আপোনালোকে মানে কি ক'ম আৰু এই 4 ফুটীয়া এতিয়া ভাবিছে মোৰ দেখোন মাৰ্কেট বন্ধ হৈ গ'ল মাৰ্কেট এতিয়া বন্ধ হৈ গ'ল মই আজান লৈ কিনে চিঞৰ বাখৰ কৰোঁ এতিয়া অলপমান ক'ৰবাত হয় সেইকাৰণে কৈছোঁ আজান বন্ধ কৰিব লাগে কৰক আমাৰ কোনো আপত্তি নাই কিন্তু আজান লাউড স্পিকাৰ বন্ধ আৰু তোৰ ফেচবুকত আহি ক'লেতো বন্ধ নহয় আজান লাউড স্পিকাৰ আৰু
কি বুলি কয় মিডিয়া মাতি কিনে প্ৰেছ মিট দিলেতো আৰু আজান বন্ধ নহয় নিশ্চয় তাৰে কিছুমান প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া সেয়া আইনৰ মজিয়াদি যাব সেয়া প্ৰক্ৰিয়া বিভিন্ন ক্ষেত্ৰলৈ যাব বা যোনবিলাক মছজিদত অসুবিধা হৈছে যিবিলাকৰ অসুবিধা হৈছে সেইবিলাকে ধুনীয়াকৈ যাই কিনে মছজিদ কমিটিক ক'ব পাৰে হা এইবিলাক আচলতে চৈতান এইবিলাক হৈ গ'ল চৈতানৰ সন্তান নহ'লে চৈতান আৰে মই য'ত বসবাস কৰোঁ মোৰ কাষতে নামঘৰ আছে ৰাতিপুৱা শুই উঠিলে নামঘৰত কি ধুনীয়া নামঘৰত পাঠ হয় তাৰ ওচৰতে মছজিদ আছে কি ধুনীয়াকৈ তাতে আজান হয় আমি ইয়াতে হিন্দু মুছলমান আমি কি ধুনীয়াকৈ বসবাস কৰি আছোঁ ইয়াতে আমি সকলোৱে শ্ৰদ্ধা কৰি আছোঁ আমি ইয়াতেতো এনেকুৱা মোৰ কাষতে নামঘৰ আছে ৰাতিপুৱা অলপ দেৰি পিছত দবা বজিব অলপ দেৰি পিছত পাঠ হ'ব কি ধুনীয়া লাগে শুনা পাই ভাল লাগে কাৰণ ধাৰ্মিক বস্তুবিলাক শুনিলে মনটো ভাল লাগে আকৌ অলপ দেৰি পিছত আজান দিব সেইবিলাক শুনিয়েতো ভাল লাগে হা এই চৈতানবিলাকৰহে বেয়া লাগে হা এইবিলাক দেখোন মানে চৈতানবিলাকৰহে বেয়া লাগে তো এতিয়া কথাটো হ'ল এই ধাৰ্মিক বস্তুটো সেয়া মুছলমানে হওক আজানে হওক সেয়া আমাৰ নামঘৰৰে হওক সেয়া আমাৰ হনুমান চালিচাই হওক আমাৰ যি হওক সেয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু আমি সেইবিলাক শুনি কিলে মনটো আচলতে ভাল লাগে হা আজি সেই তাহানি পাৰ যোনকেইটা চিঞৰি আছে এই যাৰ সন্তান দুটাই চিঞৰি আছে বুঢ়া হ'ল এতিয়া হা এতিয়া দুদিনৰ পিছতহে যাবলৈ হ'ল ওপৰত হা গোটেই জীৱনকালটোৰ সৰুৰ পৰা আজি বুঢ়া হ'ল এতিয়ালৈ সিহঁতে আজান শুনিলে তেতিয়ালৈ সিহঁতৰ অসুবিধা নহ'ল যাই যে আজান দিব গ'ল তেতিয়া সিহঁতৰ অসুবিধা নহ'ল আজান দি ফুৰিলে মাইকে দি তেতিয়া সেই মাইকীটোৰ অসুবিধা নহ'ল কিন্তু এতিয়া তাইৰ আজানৰ প্ৰব্লেম হা এতিয়া সেই 4 ফুটীয়া ক'ৰবাৰ মাদ্ৰাছাত পঢ়ি আহিছিল তেতিয়া তাৰ অসুবিধা নহ'ল হা তেতিয়া তাৰ একোৱেই অসুবিধা নহ'ল কিন্তু এতিয়া এই অসুবিধা কি হৈছে যেতিয়া চৈতান হৈ যায় মানুহ তেতিয়া মানুহৰ অসুবিধা হৈ যায় আৰু মই সেইটোৱে কথা কৈছোঁ ফেচবুকত আহিলে আজান বন্ধ নহয় লাউড স্পীকাৰত আৰু কি কয় কি বুলি কয়তো প্ৰেছ মিট দিলে আজান বন্ধ নহয় যদি লাউড স্পীকাৰত আজান বন্ধ কৰিবলগীয়া আছে সুপ্ৰিম কোৰ্টত দিয়ক নহ'লে মছজিদ কমিটিবিলাকত যাওক যাই কিনে কওক যে আমাৰ ঠাইত আজান বন্ধ হ'ব লাগে বা আজান লাউড স্পীকাৰত কমাই দিব লাগে এতিয়া যদি তেনেকুৱা লাউড স্পীকাৰৰ প্ৰক্ৰিয়াটো যদি সকলো জেগাতে যদি বন্ধ হ'ব লাগে তেতিয়াহ'লে চাব গ'লে য'ত মুছলিম মাইনৰিটি জেগা আছে য'ত তাতে হিন্দু মানুহৰ মন্দিৰ আছে নামঘৰ আছে যদি তেতিয়াহ'লে তাতো মানে লাউড স্পীকাৰ বন্ধ কৰিব লাগিব সেইটোৱে মানে বুজাইছে হা সেইটোহে বুজাইছে সিহঁতে লাউড স্পীকাৰত মানে কি হৈছে এইবিলাক হ'ল চৈতানৰ সন্তান আৰু চৈতান সিহঁতে ইয়াতে মানে ভাল বস্তু সিহঁতে শুনিব পাৰিব সিহঁতে কি শুনিব পাৰিব ইজ দ্য টাইম টু ডিস্কো কন মিলে ইয়াহা কিস্কো এই ৰাতি মালটো খাই কিনে এই কি হাই গৰমি এইবিলাক সিহঁতে শুনিব পাৰিব কাৰণ সিহঁতে হ'ল চৈতানে কেতিয়াও ভাল পাঠ পুথি কথা শুনিব নোৱাৰে ভাল আজানৰ মাত শুনিব নোৱাৰে ভাল হনুমান চালিচা মাত শুনিব নোৱাৰে গায়ত্ৰী মন্ত্ৰ শুনিব নোৱাৰে এইবিলাক আচলতে ভাল মানুহে নোৱাৰে সেইটো কাৰণে সিহঁতৰ লাউড স্পীকাৰত বাজিলে সিহঁতৰ অশান্তি হৈ যায় মানে সিহঁতৰ অশান্তি সৃষ্টি হৈ যায় হা চালা পলিটিক্স ৰাজনীতি কেলা ধৰ্মতো ৰাজনীতি বে হা আজানতো ৰাজনীতি কি হ'ব আৰু মানুহৰ সেইকাৰণে কি ক'ম আৰু এটাই কিবা এটা কমেণ্ট দিছিলে বৰ হাৰামী হ'লে দেখোন অকল ধৰ্ম কৰি থকাটো দেখিবৰ মন নোযোৱা হ'ল বেলেগ কৰাই ভাল তোৰ নিচিনাটো কি কিবা জোনালী দত্ত কিয় ধৰ্ম ক'লে আপোনাৰ গাত লাগিছে নেকি বাইদেউ আপোনালোকৰ মানুহে যেতিয়া আমাৰ ধৰ্মক আজানক গালি পাৰি দিব তেতিয়া আপুনি বাইদেউ কমেণ্ট দিব নোৱাৰে তেতিয়া আপোনাৰ গাত নালাগে ন বাইদেউ হয়নে যেতিয়া এইবিলাক কথা যেতিয়া আপোনালোকৰ যেতিয়া মই খুলি দিওঁ হা আপোনালোকৰ ভাল বেয়া চৰিত্ৰবিলাক যেতিয়া ওলাই দিওঁ তেতিয়া আপোনালোকৰ গাত লাগি যায় হয় নাই গৰুৰ ক্ষেত্ৰতো যেতিয়া আপোনালোকৰ চৰিত্ৰবিলাক ওলাই ধৰি দিলোঁ তেতিয়া আপোনালোকৰ গাত লাগি গ'ল নহয় জানো বাইদেউ আজি যেতিয়া আজান আপুনি চাগে শুনিব বেয়া পাব পাৰে আপোনাৰ চাগে সেইবিলাক ভাল কথা শুনিলে আপোনাৰ চাগে ভিতৰত থাকে কিবা এটা বেয়া বস্তু এটা আপোনাৰ দাং খাই উঠিব পাৰে সেইবিলাক মই নাজানিব পাৰোঁ কিন্তু আমি এটা কথা জানো মই য'ত বসবাস কৰোঁ তাতে হিন্দু আছোঁ আমি মুছলমানো আছোঁ আৰু ইয়াতে আমাৰ নামঘৰো আছে মন্দিৰো আছে মছজিদো আছে আৰু প্ৰত্যেকটো বস্তু যেতিয়া আমি শুনো আমাৰ আচলতে ভাল লাগে এতিয়া আপোনাৰ ভাল নালাগিব পাৰে আপোনালোকৰ ব্ৰেইনটোত কিবা থাকিব পাৰে আমাৰ কিন্তু ভাল লাগে আৰু যেতিয়া ভাল লাগে প্ৰতিটো বস্তু চলি থাকিব লাগে কাৰণ লেতেৰা কথা এটা শুনাত কৰি ৰাতিপুৱা শুই উঠি যদি মই নামঘৰৰ দবাৰ মাতটো শুনো আজানৰ মাতটো শুনো বা হনুমান চালিচাৰ এটা মাতটো শুনো বা মন্দিৰৰ মই নাম বা যিয়ে হওক
কিবা এটা শুনো মনটো ভাল লাগে পবিত্ৰ হয় চাগে জোনালী দত্ত আপোনালোকে চাগে ৰাতিপুৱা সেইখিনি বস্তু খাৰ নাপায় বা সেইবিলাক শুনিলে আপোনালোকৰ চাগে অশান্তি লাগে টোপনি ভাঙি যায় কাৰণ আপোনালোকে ৰাতিটো চাগে বহুত কামত ব্যস্ত হৈ থাকিব পাৰে দিয়কচোন বহুত দামী দামী কাম কৰে চাগে তো আমি ভাল পাওঁ আৰু যেতিয়া এনেকুৱা ধৰণৰ কিছু বন্ধ এনেকুৱা ধৰণৰ কিছু যে অপমানজনক কথা ক'ব সেয়া হিন্দুৱে হওক মুছলমান হওক ধৰ্মৰ কথা নাহে সেয়া প্ৰতিটো বস্তুৰে সন্মানত মাত মাতি যাম আৰু ইনশাল্লাহ মাত মাতি যাম বুজি পাইছেনে আপোনাৰ লগত দৰে মানুহক মই এই লথুচেঙা বেঙেনা বুলিও কেয়াৰ নকৰোঁ বুজি পালেনে সেইটোৱে ক'লোঁ আপোনাক আৰু যদি কিবা বেয়াকৈ যদি ক'ব লাগে মেছেজ কৰিব ধুনীয়াকৈ বুজাই দিম কিন্তু এইবিলাক ধৰ্ম ব্লক কৰোঁ কিবা কৰোঁ এইবিলাক কথা নক'ব বাইদেউ বুজি পাইছে আপুনি মাইকী মানুহ হয় বুলি যে আপোনাক সন্মান কৰিম ভাল কথা ক'ব সন্মান কৰিম ভাল কথা ক'ব আপোনাৰ ভৰিতো ধৰিম তেৰা তেৰি কথা নক'ব বুজি পালেনে মই সেইজন ব্যক্তি নহয় চাই কিনে শুনি থাকিম মই ধৰ্ম কৰিলে নহয় মই বহুত কৰিব পাৰোঁ ধৰ্ম কৰা নাই মই মাত দিছোঁ মাত কিয় নিদিম আজান লাউড স্পীকাৰত বন্ধ হ'ব লাগে বা ফেচবুকত চিঞৰিলে বন্ধ হ'ব নেকি ক'ৰবাত আপোনাৰ সেয়াত কি বোলে প্ৰেছ মিট দি মিডিয়া মাতিলে বন্ধ হ'ব নেকি নহয় আপোনালোকে যাওক মছজিদত যাওক কমিটিক কওক আপোনালোকৰ লাউড স্পীকাৰৰ চাউণ্ডটো কমাই দিয়ক আমাৰ ৰাতি টোপনি ক্ষতি হয় আমি ৰাতিটো পাৰ্টি চাৰ্টি কৰি আহোঁ বা কিবা কৰি আহোঁ কাম কৰি আহোঁ আমাৰ অসুবিধা হয় কৰক আমি কমাই দিব নহয় আৰে সেইটোক লৈ আপোনালোকে চিঞৰ বাখৰ কৰিব ৰাজনীতি কৰিব কিবা গৰুক লৈ ৰাজনীতি কৰিব কিবাক লৈ ৰাজনীতি কৰিব আৰে আমি কি মানে দবা পাইছে নেকি যোনে যেনেকৈ পাইছে বজাই থাকিব আৰু বাজি থাকিম আমি প্ৰত্যুত্তৰ খাব যদি আঙুলি উঠায় তেতিয়াহ'লে বাকী 4টা আঙুলি আপোনালোকৰ গাটো উঠে আৰু সেই 4টা আঙুলি যেতিয়া উঠিব তেতিয়া গাটো পিৰপিৰালে লাভ নাই আপোনালোকে আৰম্ভ কৰিছে না আপোনালোকৰ একাংশই আৰম্ভ কৰিছে যদি আমিও মাত দিম ভয় খাই কিনে আমি কাৰো ইয়াতে ভাৰতীয় নহয় যে আমি ইয়াতে থাকিম কাৰোবাৰ মানে আহিছোঁ ক'ৰবাৰ পৰা ওলাই আহিছোঁ ক'ৰবাৰ পৰা পলাই আহিছোঁ আৰু ইয়াতে থাকিছোঁ সেইটো নহয় বাই বাৰ্থ আমি ইণ্ডিয়ান ঠিক আছে না আমাৰ জন্ম ইয়াতে মাতৃভূমি ইয়াতে আমি ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ আপোনালোকৰ যদি অধিকাৰ আছে আমাৰো সমানে অধিকাৰ আছে বুজি পালেনে তো সেইটো কাৰণে কৈছোঁ ইয়াতে নামঘৰো লাগিব মছজিদো লাগিব ইয়াত মন্দিৰো লাগিব গীৰ্জাঘৰো লাগিব আৰু যদি বন্ধ হয় ইনশাল্লাহ চবতে বন্ধ হ'ব লাগিব এটাত বন্ধ হ'ব গোটেইকেইটাত বন্ধ নহ'ব এইটো নহয় বন্ধ হ'লে চবত বন্ধ হ'ব লাগিব বন্ধ নহ'লে কোনো এটাতে বন্ধ নহ'ব ৰাতিপুৱা শুই উঠি কিনে আমাক ধাৰ্মিক বস্তু শুনিলেহে আমাৰ শান্তি লাগে মনটো ভাল লাগে আৰু মই ভাবোঁ সেইটো প্ৰতিটো সনাতনী হওক প্ৰতিটো ইছলাম ধৰ্মী হওক প্ৰতিটো আন ধৰ্মী বিশ্বাস কৰা সকলো মানুহে ৰাতিপুৱা শুই উঠি কিনে ধাৰ্মিক বস্তু এটা শুনিলেহে মনটো শান্তি পায় বা ভাল লাগে চাগে আপোনালোকে ৰাতি অলপমান এইবিলাক বস্তু বুজি নাপাব দিয়কচোন ৰাতি দেৰি হয় চাগে বাৰু এইবিলাক বাদ দিয়ক বাইদেউ আপোনাৰ বেছি নকওঁ মনত দুখ লাগিব মই এটা কথা কৈছোঁ ৰাইজে সেইকাৰণে এইবিলাক বস্তুৰ ওপৰত এটা বস্তু ৰাখক চাওক এইবিলাক হৈছে আমাৰ এতিয়া সমাজৰ মানুহৰ মানসিকতা গোটেই জীৱনটো আধা বয়স মৰিবলৈ হ'ল মানুহবিলাকে আজান নাম কীৰ্তন আমি হনুমান চালিচা যি হওক আমি শুনি আহিছোঁ ন কিমান ভাল লাগে আৰু আজি চাওক সেইবিলাকৰ কাৰণে মানুহে যুদ্ধ কৰি আছে বন্ধ কৰিব লাগে তে ভাবক কলি যুগ আচলতে কলি যুগ বুলি নহয় সত্যানৰ যুগত এনেকুৱা কিছুমানে সত্যানে যেতিয়া ওলাব সমাজত তেনেকুৱা ওলাব আৰু এই সত্যানবিলাকক আমি প্ৰত্যুত্তৰ দিব লাগে যেনেকৈ ক'ব তেনেকৈ প্ৰত্যুত্তৰ দিব লাগে কিন্তু এইবিলাকক লৈ কিনে আমাৰ ৰাইজে কাজিয়া কৰি লাভ নাই মিলা প্ৰীতিৰে থাকক ধুনীয়াকৈ থাকক আমাক আজানো লাগিব মন্দিৰো লাগিব নামঘৰো লাগিব গীৰ্জাঘৰো লাগিব আৰু চবতে চব মাতেৰে আমি ৰাতিপুৱাটো আমি পোহৰ হ'বলৈ বিচাৰোঁ যেন আমাৰ দিনটো শুভ যাওক ভালে যাওক কাৰণ এতিয়া আৰু প্ৰাচীন কালৰ কথা ক'বলৈ গ'লে বহুত ক'ব পাৰোঁ ঠিক আছেনে বহুত ক'ব পাৰোঁ এটা সময়ত মানুহে ফজৰৰ নামাজৰ আজানত মানুহ উঠি কিনে গাই গৰু লৈ কিনে হাল মাৰিবলৈ গৈছিলে হা ৰাতিপুৱা উঠি কিনে কাৰ নাই ৰাতিপুৱা উঠি কিনে চব মন্দিৰে 4টা বজাতে নাম কীৰ্তনৰ আছে ক'ত কি নাই চব আছে ৰাতিপুৱা শুই উঠি কিনে চবেই ৰাতিপুৱাটো ভাল ৰূপেৰেহে আৰম্ভণি কৰিব বিচাৰে কিমান গাঁৱত আছে ৰাতিপুৱা আজান দিলে সেয়া মানুহে কৈছিলে আজান দিব আজান টাইমত উঠিবা পঢ়িবা সেই টাইমটোত উঠিবা পঢ়িবা মনোযোগ থাকিব কিবা থাকিব বিভিন্ন কথা ন এতিয়া ক'ব গ'লে বহুত কৈ দিব পাৰোঁ এইবিলাক আৰু ইমান বেছি দীঘলীয়া নকৰোঁ এটাই কথা আমি সকলো মিলা প্ৰীতিৰে থাকক ধুনীয়াকৈ থাকক বন্ধ হ'লে সকলোতে বন্ধ হ'ব বন্ধ নহ'লে ক'তো বন্ধ নহয় কিন্তু সেইবিলাক লৈ আমাৰ ৰাইজৰ মাজত বিভ্ৰান্তি নকৰিব ৰাইজে অন্ততঃ এইবিলাকত লৈ কিনে নিজৰ লেতেৰা পৰিচয় এটা দাঙি নধৰিব যেতিয়া এইমাত্ৰ এই বাইদেউগৰাকীয়ে দাঙি ধৰিলে তেনেকুৱা লেতেৰা পৰিচয় দাঙি নধৰিব সকলো বস্তুকে আমাক দৰকাৰ ধৰ্ম সকলোৰে শ্ৰদ্ধা আৰু আমি সকলোকে শ্ৰদ্ধা কৰি যাম ইনশাআল্লাহ জয় অসম